এইবাৰ গৌৰৱ গগৈ বনাম দিলীপ শইকীয়াৰ মুকলি যুদ্ধ। গৌৰৱ গগৈয়ে RSSক টাৰ্গেট কৰাৰ পিছতেই যুদ্ধ ঘোষণা দিলীপ শইকীয়াৰ। গালি পৰাটো গৌৰৱ গগৈৰ পৰা আমি সেইটো একেবাৰে স্বাভাৱিকভাৱে শুনিছোঁ। যিয়ে ISIৰ এজেণ্ট হৈ কাম কৰে তেওঁ RSSক ভাল পাব পাৰিব নেকি? গৌৰৱ গগৈ ISIৰ এজেণ্ট হিচাপে কাম কৰিছে, তেওঁৰ ঘনীয়েক ISI হিচাপে কাম কৰিছে। গৌৰৱ গগৈৰ মুখৰ পৰা RSSক যিমান গালি পাৰে সিমানেই আমাৰ ৰাষ্ট্ৰবাদী শক্তি সিমানেই শক্তিশালী হ'ব। গৌৰৱে কৈছে RSSে প্ৰদূষিত কৰিছে অসমৰ পৰিৱেশ। প্ৰত্যুত্তৰ দি সভাপতি দিলীপ শইকীয়াই ক'লে, মই RSSে কৈছোঁ, গৌৰৱে কৈছোঁ। RSSৰ মানুহ গাঁৱে ভূঞে সোমাই তেওঁলোকৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰে, মানুহৰ মাজত ঘৃণাৰ ভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। মই সগৰ্বে ক'ব বিচাৰোঁ, মই এজন RSSৰ স্বয়ংসেৱক। মোৰ শিৰাই শিৰাই RSS সমাহিত হৈ আছে। RSS মানে সৰ্বজন হিতায়, বহুজন হিতায়। মোক 37 বাৰ ব্লাড ডোনেট কৰিবৰ কাৰণে যদি কোনোবাই শিকাইছে RSSে শিকাইছে। চিপাঝাৰত সাংগঠনিক সভা অনুষ্ঠিত কৰি গৌৰৱ গগৈৰ মুকলি আহ্বান। বাহিৰৰ পৰা অহা RSSৰ কেডাৰৰ তথ্য লওক আৰক্ষীয়ে। প্ৰত্যুত্তৰ দি দিলীপ শইকীয়াই ক'লে, জোচত ঘোচ হেৰুৱাই নেপেলাব। বাহিৰৰ মানুহ আহি আমাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে অসমখনক আমি প্ৰদূষিত, অসমখনৰ ভিতৰত আতংকৰ সৃষ্টি কৰিবলৈ আমি নিদিওঁ, ভয় ভাবুকি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ নিদিওঁ। মই এটাই অনুৰোধ কৰিম, जोश में थोड़ा भैया होश भी थोड़ा रखो, इतना जोश भी ठीक नहीं है, थोड़ा होश भी रखो। और এটা কথা আমি সকলো অসমীয়াত ফকৰা জনা আছে যে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। সাৱধানে চলিলে অলপ ভাল হ'ব, আৰু যদি এনে চলি থাকে আমি ভাল পাম, ইয়াতকৈ আৰু সক্ৰিয় হ'ম। বাজপেয়ী ভৱনৰ পৰাই RSS কি গৌৰৱ গগৈ বুজাই দিলে দিলীপ শইকীয়াই। দিলীপ শইকীয়াই কৈছে, AC ৰুমত আধা জীৱন পাৰ কৰি কি বুজিব RSS কি। গৌৰৱ গগৈয়ে কালিমা পঢ়ক, নামাজ পঢ়ক। এটা কোনোবাই AC ৰুমৰ ভিতৰত থাকিয়ে আধা জীৱন পাৰ কৰি দিলে। গতিকে তেওঁলোকে RSS কি বস্তু, RSSে কি কৰে এইটো বুজিবলৈ টান, কাৰণ তেওঁলোকে নিজে কোৱা কথা নহয় এইবিলাক। তেওঁলোকৰ এয়া নেৰেটিভ, জানি বুজি তেওঁলোকে এই ধৰণৰ নেৰেটিভ কৰিব বিচাৰিছে। তেওঁলোকৰ শুভবুদ্ধি উদয় হওক বুলি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰোঁ। কিছুমান মানুহ খুব উৎসাহী হৈ আছে, যেন মানে ক'ৰবাত শ্বহীদো কৰিবহে বাকী আছে। মই এইবিলাকতো আৰু মানে কৈ থাকক, মই এইটো বিৰোধী ৰাজনীতি কৰোঁ, কিন্তু কিছুমান অতি উৎসাহী হৈছে। এনেকৈয়ে এতিয়া এখন মুকলি যুদ্ধ হৈছে। সভাপতি বনাম সভাপতিৰ যুদ্ধ হৈছে। এফালে যদি কংগ্ৰেছ সভাপতিৰ টাৰ্গেট RSS বিজেপি, আনপিনে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ টাৰ্গেট গৌৰৱ গগৈৰ পৰিয়াল। ইপিনে RSS সম্পৰ্কত গৌৰৱ গগৈয়ে কৰা মন্তব্যক উভতি ধৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে, মন গ'লে যি টি কথা নক'ব। তেওঁলোকৰ যিসকল ভোটাৰ, তেওঁলোকৰ ভোটাৰসকলক সুৰক্ষিত কৰিবলৈ যোনে এই বৰ্বৰ কামবিলাক কৰে, যোনে বেয়া কামবিলাক কৰে, তেওঁলোকক সুৰক্ষা দিবলৈ এইটো এটা আচলতে অপপ্ৰচাৰ চলাইছে। চিপাঝাৰৰ পৰা ঋষিপথ চহৰীয়াৰ সহযোগত গুৱাহাটীৰ পৰা দিব্য কলিতা, DY 365।